Hello students, তো তোমালোকৰ এক্সাৰসাইজ 11.1 কনিক সেকশনছৰ কোৱেশ্চন নম্বৰ 12 চোৱা এটো ওল্ড কিতাপৰ 11.1 আৰু নিউ কিতাপৰ 10.1 তো তোমালোকে মিলাই লোৱা বস্তুটো ঠিক আছে তো আমাৰ এটো কি কৈছে ফাইন্ড দি ইকুৱেশ্যন অফ দি সাৰ্কেল হুজ ৰেডিয়াস ইজ 5 এণ্ড হুজ সেন্টাৰ লাইজ অন দি এক্স এক্সিস এণ্ড পাছিং থ্ৰু দি পইণ্ট 2,3 মানে ফাৰ্ষ্টত আমি কুৱেশ্যনটো বুজিব লাগিব আমাৰ কি কৈছে সাৰ্কেলৰ ইকুৱেশ্যন সাৰ্কেলৰ সেন্টাৰটো ক'ত লাই কৰে এক্স এক্সিছত লাই কৰে হয়নে তো আমাৰ এটো এক্স এক্সিস তো এইটো হল আমাৰ এক্স এক্সিস ঠিক আছে এইখিনি আমি জানো এক্স এক্সিস কোনটো ওয়াই এক্সিস কোনটো হ্যাঁ তো আমাৰ ইয়াতে সাৰ্কেলৰ সেন্টাৰটো লাই কৰে এইটো আমাৰ সাৰ্কেলটো ঠিক আছে তো এইটো যদি সাৰ্কেল হয় এইটো সেন্টাৰ হ'ব আমাৰ আৰু ইয়াৰ ৰেডিয়াস কিমান দিয়া আছে আমাৰ ৰেডিয়াসৰ লেংথ দিয়া আছে মানে এইখিনি লেংথ দিয়া আছে 5 ইউনিট আৰু এটা পয়েন্ট দিয়া আছে যিকোনো পয়েন্ট ধৰা 2,3 তো 2,3 ধৰা পয়েন্টটো ইয়াতে আছে এইখিনি আমাক কথাখিনি কৈ দিছে হয় না নাই তাৰমানে এটো আৰু এটো পয়েন্টৰ মাজৰ ডিসটেন্স কিমান হ'ব 5 ইউনিট হ'ব হয় না তো এতিয়া আমাৰ সাৰ্কেলৰ ইকুৱেশ্যনটো ওলাব লাগে তো ফাৰ্ষ্টত আমি সাৰ্কেলৰ ইকুৱেশ্যন কেনেকৈ লিখো ফাৰ্ষ্টত আমি সেন্টাৰৰ কোঅৰ্ডিনেট ধৰি লওঁ হয়নে লেখা সলিউশন লেট the center of the circle is h, k लो है ना और radius equal to r लो तो center h, k और radius r होले equation of the circle क्या वो then equation of the circle is x minus h whole square plus y minus k whole square equal to r square এতিয়া আমি কি কৈছে সেন্টাৰটো লাই কৰে অন x axis তো এনি পয়েন্ট অন x axis যদি যিকোনো এটা পয়েন্ট x axis থকা যিকোনো পয়েন্ট ধৰা এটো x axis তো ইয়াতে থকা যিকোনো পয়েন্টৰ কোঅৰ্ডিনেট কি হ'ব আমাৰ y কোঅৰ্ডিনেটটো কি হ'ব y কোঅৰ্ডিনেটটো 0 হ'ব x axis থকা পয়েন্টৰ কোঅৰ্ডিনেট x axis থকা পয়েন্টৰ y কোঅৰ্ডিনেটটো 0 হয় মানে x, 0 এনেকুৱা হ'ব পয়েন্ট বিলাক হয়নে তো আমাৰ ইয়াত আমি পয়েন্টটো কি লৈছো এটো সেন্টাৰৰ কোঅৰ্ডিনেটটো আমি কি লৈছো h, k লৈছো হয় নাই তাৰ মানে আমাৰ k কোঅৰ্ডিনেটটো 0 হ'ব কাৰণ k আমাৰ ক'ত আছে লাই আমাৰ সেন্টাৰটো ক'ত আছে x axisত আছে তাৰ মানে y কোঅৰ্ডিনেটটো 0 হ'ব তাৰ মানে x minus h whole square plus y square equal to r square তো আমাৰ এইটো থাকিব হয়নে এইটো হল আমাৰ ইকুৱেশ্যন তো এতিয়া আমি ভ্যালু কাৰ ওলাব লাগে h ৰ ভ্যালু ওলাব লাগে কিন্তু নাই h ৰ ভ্যালু ওলাব লাগে তো আমি এতিয়া এই দুটো পয়েন্টৰ মাজৰ ডিসটেন্স দিয়া আছে 5 ইউনিট হয় না নাই আমাক দিয়া আছে কি দিয়া আছে গিভেন তো এইটো সেন্টাৰৰ ৰেডিয়াসৰ মেজারমেন্ট দিয়া আছে 5 তো ইয়াতে বহাই দিয়া x minus h square plus y square equal to 5 square এইটো এটা ইকুৱেশ্যন দিয়া ঠিক আছে given that radius equal to 5 হয় না রেডিয়াস মানে কার কার মাজৰ ডিসটেন্স between center h, 0 and আৰু আমাৰ পয়েন্টটো কি হ'ব এটা পয়েন্ট দিয়া আছে আমাৰ কিমান 2,3 হয় না 2,3 এই দুটো পয়েন্টৰ মাজৰ ডিসটেন্স কিমান 5 তো আমি এই দুটো পয়েন্টৰ মাজৰ ডিসটেন্স ওলাম এই দুটো পয়েন্টৰ মাজৰ ডিসটেন্স মানে কি h minus 2 whole square plus 0 minus 3 whole square equal to আমাৰ কিমান দিয়া আছে equal to আমাৰ 5 দিয়া আছে ঠিক আছে তো এতিয়া আমি যদি স্কোয়ারিং কৰো স্কোয়ারিং both sides স্কোয়ার কৰিলে আমাৰ কি হ'ব 5 স্কোয়ার মানে 25 হৈ যাব আৰু এফালে স্কোয়ার উঠি যাব তাৰ মানে h minus 2 whole square plus 3 square এইখিনি থাকিব আমাৰ হয়নে
তো এতিয়া আমি ইয়াৰ পৰা ক্যালকুলেট কৰি আমি এইচৰ ভ্যালু ওলাব পাৰিম ঠিক আছে এইচৰ ভ্যালু ওলাই আমি এইটো ইকুৱেশ্যনত পুট কৰি দিলে আমি সাৰ্কেলৰ ইকুৱেশ্যনটো পাই যাম আমি এইচৰ ভ্যালু ক্যালকুলেট কৰিব লাগে তো এইটো a - b হোল স্কয়াৰ ভাঙি দিয়া মানে ac স্কয়াৰ - 4h + 4 + 9 মানে এইটো কিমান হ'ব 25 ac স্কয়াৰ - 4h + 13 হয়নে মানে 25 ৰ পৰা 13 গলে আমাৰ কিমান হ'ব ac স্কয়াৰ - 4h 25 ৰ পৰা 13 গলে আমাৰ কিমান হ'ব 12 হয়নে ac স্কয়াৰ - 4h এতিয়া আমি কি কৰিম এই ইকুৱেশ্যনটো সলভ কৰিব লাগিব এই ইকুৱেশ্যনটো সলভ কৰি আমাৰ এইচৰ ভ্যালু ওলাব লাগিব তো ইকুৱেশ্যনটো সলভ কৰা ফ্যাক্টৰাইজ কৰিলে হৈ যাব হয়নে নাই আমাৰ ac স্কয়াৰ - 4h - 12 = 0 মানে এইটো ফ্যাক্টৰাইজ কৰিলে আমাৰ কি হ'ব ac স্কয়াৰ - 6h + 2h - 12 হ'বনে নাই 6 ৰ পৰা 2 গলে 4 6 আৰু 2 মাল্টিপ্লাই কৰিলে কিমান হ'ব 12 কাৰণ ইয়াৰ পৰা আমাৰ কিমান হ'ব h যদি কমন লওঁ h - 6 আৰু ইয়াৰ পৰা 2 কমন ল'লে h - 6 মানে h - 6 এটা ফ্যাক্টৰ হ'ব और h + 2 = 0 এটা ফ্যাক্টর হবে মানে আইদার h = -2 और h = 6 তো দুটার এটা হবে আমি দুটার এটা বহাই আমি কি পাম সার্কেলের ইকুয়েশনটা পাম মানে আমি h এর কোঅর্ডিনেটটা না জানো নেগেটিভ নে পজিটিভ তো দুটা ভ্যালু হবে পারে তো এতিয়া লিখা ফ্রম ইকুয়েশন 1 ফ্রম ইকুয়েশন 1 আমার কি আছিল x - h হোল স্কয়ার প্লাস y স্কয়ার ইকুয়াল টু আমার 25 আছিল তো এতিয়া h এর ভ্যালু আমি 6 বহাম টেকিং h equal to 6 ললে আমার কেমন হবে x - 6 হোল স্কয়ার প্লাস y স্কয়ার equal to 25 তো এটা সিম্পলিফাই করলে কেমন হবে x স্কয়ার - 12x প্লাস 36 প্লাস y স্কয়ার প্লাস 25 है ना x স্কয়ার - 12x প্লাস y স্কয়ার 25 এর পৰা 36 গলে কিমান হ'ব 9 है ना এটা হবে 9 নয় সরি 11 36 এর পৰা 25 গলে 11 থাকে এটা গল আর এটা আমার ইকুয়েশন কি হবে h এর ভ্যালু আমি কি আনলাম -2 and h equal to -2 হলে কি হবে x minus a plus 2 whole square plus y square is equal to কিমান 25 তো আমরা এটা হোল স্কয়ার ভাঙে দিলে কি হবে x স্কয়ার plus 4x plus 4 plus y square 25 টা ফেলে লই আহা তো মানে এটা কেমন হবে 21 plus y square plus 4x x square ঠিক আছে তো আমার এই দুটো হবে ইকুয়েশন তো এটা হলো একটা সার্কুলার ইকুয়েশন h এর ভ্যালু 6 ললে আর h এর ভ্যালু -2 ললে এই দুটো হবে আমার কি ইকুয়েশন অফ দি সার্কেল है ना এটা আমার একটা ইকুয়েশন অফ দি সার্কেল এটা ইকুয়েশন অফ সার্কেল है ना এটা একটা ইকুয়েশন অফ সার্কেল অন x axis है ना অফ সার্কেল তো এনেকৈ আমি কুৱেশ্যনবিলাক কৰিব লাগে তো তোমালোকে ভিডিঅ' পজ কৰি নোট কৰি ল'বা ঠিক আছে আমি নেক্সট ভিডিঅ'ত নেক্সট কুৱেশ্যন ডিছকাছ কৰিম তেতিয়ালৈকে তোমালোকে পঢ়া শুনা কৰি থাকা ভালকৈ ঠিক আছে